টাইম এটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিপ বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত ডাঙৰ খবৰ টাইম এটাৰ দৰ্শকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এটা বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে কিছু সময়ৰ পূৰ্বে সংবাদ মেল পাতি বাংলাদেশী বিতৰণক লৈ এটা ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত অতি শীঘ্ৰেই সৰ্ববৃহৎ অভিযান আৰম্ভ হ'ব, জোৰদাৰ গতিত অভিযান চলিব। বাংলাদেশীৰ ওপৰত দয়া নাই ক্ষমা নাই নীতিৰে অভিযান চলোৱা হ'ব। কেৱল সিমানেই নহয়, বাংলাদেশীক ধৰাৰ লগে লগে বাংলাদেশলৈ পুছবেক কৰা হ'ব। কোনো ধৰণৰ ডিটেনশন কেম্পৰ ব্যৱস্থা নাই, ন্যায়াধিকৰণৰ ব্যৱস্থা নাই। বাংলাদেশীক পুছবেক কৰা আৰম্ভ কৰিব চৰকাৰে আৰু এই সৰ্ববৃহৎ অভিযানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সাজু হৈছে। ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ অভিযান ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ অৰ্থ হৈছে বাংলাদেশীৰ ওপৰত জোৰদাৰ একশ্যন চলিব। বাংলাদেশী ধৰা পৰিলে দয়া ক্ষমাৰ কোনো ধৰণৰ নীতি নাই। দেশত ব্যৱস্থা ল'ব হয় তীব্ৰ গতিত ৰাজ্যত পুছবেক নীতি বা অভিযান আৰম্ভ হ'ব। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযানৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। বাংলাদেশী ধৰা পৰিলে ন্যায়াধিকৰণৰ ওচৰলৈ পঠিওৱা নহয়, পোনে পোনে আমি পুছবেক কৰিম। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্ববৃহৎ ঘোষণা। ইয়াৰ অৰ্থ অতি শীঘ্ৰেই একশ্যন আৰম্ভ হ'ব। ইয়াৰ বাবে আমি কঠোৰ নীতি গ্ৰহণ কৰিছো, নীতি প্ৰস্তুত কৰিছো। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ অভিযান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো, মুখ্যমন্ত্ৰীয়ে লাউড এণ্ড ক্লিয়াৰ স্পষ্টভাৱে এই বাৰ্তা প্ৰদান কৰিছে যে বাংলাদেশী ধৰা পৰিলে এতিয়াৰ পৰা পুছবেক কৰা হ'ব আৰু তীব্ৰ গতিত এই পুছবেক চলাবলৈ অসম চৰকাৰ সাজু হৈছে। ৰাজ্যত ইয়াৰ লৈ প্ৰতিবাদ চলি আছে, কিন্তু সকলো প্ৰতিবাদৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ন্যায়াধিকৰণলৈ আমি নপঠিয়াও, পোনে পোনে বাংলাদেশলৈ পুছবেক কৰিম আৰু তীব্ৰ গতিত জোৰদাৰ গতিত এই অভিযান চলিব। আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আপোনালোকক সেই মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছো, য'ত মুখ্যমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছে যে বৃহৎ অভিযান চলোৱা হ'ব। মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰথমৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছো যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম। আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পুছবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে। আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই। আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম। আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পুছবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে। আৰু আপোনালোকে বিদেশী
পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই। আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম। আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পুছবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে। আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই। আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনিলে আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে, ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ অভিযান আৰম্ভ হ'ব, পুছবেক কৰা হ'ব অবৈধ বাংলাদেশীক। মুখ্যমন্ত্ৰীয়ে কৈছে যে ট্ৰাইব্যুনেললৈ আমি নপঠিয়াওঁ, বাংলাদেশী যদি এতিয়াৰে পৰা অসমত ধৰা পৰে তাৰ বাবে বৃহৎ অভিযানৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ সাজু হৈছে। একাংশই এই পুছবেকক লৈ প্ৰতিবাদ কৰি আছিলে, আন্দোলন কৰি আছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়াৰে পৰা ট্ৰাইব্যুনেললৈ বাংলাদেশী ধৰা পৰিলে পঠিওৱা নহয়, পোনে পোনে পুছবেক কৰা হ'ব বাংলাদেশলৈ। ইয়াৰ অৰ্থ বাংলাদেশীক বাংলাদেশতে থৈ অহা হ'ব, সীমান্ত পাৰ কৰাই দিবা হ'ব। ইয়াৰ বাবে আমি নীতি গ্ৰহণ কৰিছোঁ। আজি মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে, স্পষ্ট বাৰ্তা দিছে, বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ অভিযান চলিব। আৰু এই কথা মুখ্যমন্ত্ৰীয়ে যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে, বাংলাদেশীয়ে কোনো কাৰণতেই আমাৰ দেশত অবৈধভাৱে প্ৰৱেশ কৰিব নোৱাৰে। অসমত থাকি বাংলাদেশীয়ে অবৈধভাৱে অসমত থাকি কোনো কাম কৰিব নোৱাৰিব। তীব্ৰ গতিত বৃহৎভাৱে পুছবেক নীতি আৰম্ভ হ'ব, অভিযান চলিব আৰু বাংলাদেশ সীমান্তলৈ পঠিয়াই দিয়া হ'ব। ন' ডিটেনশ্যন কেম্প, ন' ট্ৰাইব্যুনেল। কৈছে এইবিলাক কৰি নাথাকোঁ, পোনে পোনে বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব, পুছবেক কৰা হ'ব। আৰু লগতে মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াৰ বাবে জোৰদাৰ আৰু তীব্ৰ গতিত তদন্ত চলিব। মন্তব্য শুনক। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম। আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পুছবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে। আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই। আৰু বাকী সংখ্যাটো লাহে লাহে